নমস্কাৰ ফ্ৰেণ্ডছ, আশা কৰোঁ নিশ্চয় ভালে আছে, কুশল আছে সকলো। ফ্ৰেণ্ডছে, আপুনি বাৰু আপোনাৰ জীৱনটোক কেনেধৰণে গণ্য কৰে, কেনেধৰণে গঢ় দিব বিচাৰে আপুনি আপোনাৰ জীৱনক? যেনেকৈ নহওক ফ্ৰেণ্ডছ, আপোনাৰ জীৱন, আপোনাৰ ব্যক্তিত্ব উজ্জ্বল হৈ উঠক, তাৰেই কামনাৰ ফ্ৰেণ্ডছ। আহক আজি এই ভিডিঅ'ৰ যোগেদি আমি জানো কেইজনমান মহৎ লোকৰ কেইটামান মহান বাণী। পলম কৰি হ'ব, কিন্তু হ'ব। তুমি যি চোৱা সেয়াই হ'ব। মনত ৰাখিবা, তোমাৰ সময় বেয়া, জীৱন নহয়। অপেক্ষা কৰা, সকলো হ'ব। শ্ৰীকৃষ্ণ। বাক্যত খঙৰ পৰিমাণ খাদ্যত থকা নিমখৰ দৰে হ'ব লাগে, কাৰণ পৰিমিতখিনি হ'ল সুস্বাদু আৰু অতিৰিক্তবোৰ হ'ল অতি ক্ষতিকাৰক। দাৰ্শনিক প্লেটো। তুমি যদি পৃথিৱীৰ 1% ভাগ্যৱানৰ ভিতৰত পৰা, তেন্তে 99% মানুহৰ কথা চিন্তা কৰা তোমাৰ দায়িত্ব। উয়াৰেন। জীৱনত কেতিয়াও নিজৰ গুণক লৈ অহংকাৰ নকৰিবা, কাৰণ শিলগুটি নিজৰ ওজনৰ কাৰণেই পানীত ডুব যায়। ডক্টৰ APJ আব্দুল কালাম। মানুহৰ সকলোতকৈ ডাঙৰ গুণ হ'ব লাগিব সৰলতা, বিজ্ঞতা নহয়। আইনষ্টাইন। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। ছক্ৰেটিছ। উঠি থিয় হ'বলৈ এটি হাত লাগে আৰু ঘূৰি থিয় হ'বলৈ লাগে এটি আঘাত। সুভাষ চন্দ্ৰ বসু।